কন্যা ৰাশি সাপ্তাহিক ৰাশিফল 2ৰ পৰা 8 জুলাই 2026। কন্যা ৰাশিৰ ব্যক্তিসকল 2 জুলাইৰ পৰা 8 জুলাইৰ ভিতৰত আপোনাৰ জীৱনত এনে এটা পৰিৱৰ্তন আহিব পাৰে যিয়ে আপোনাৰ চিন্তাধাৰা আৰু সিদ্ধান্ত দুয়োটা সলনি কৰি দিব পাৰে। এই সপ্তাহত কিছুমান লোকৰ বাবে হঠাতে ধনৰ সুযোগ আহিব পাৰে, আনহাতে কিছুমানে বহুদিন ধৰি অপেক্ষা কৰি থকা এটা সুখবৰ লাভ কৰিব পাৰে। কিন্তু এটা সৰু ভুল সিদ্ধান্তই ডাঙৰ লোকচানৰ কাৰণো হ'ব পাৰে। প্ৰেম, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য প্ৰতিটো ক্ষেত্ৰতে গ্ৰহ নক্ষত্ৰই বিশেষ সংকেত দিছে। এই সপ্তাহত কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ, কোন ৰঙে ভাগ্য শক্তিশালী কৰিব আৰু কোন কামটো এৰাই চলিলে সফলতা নিশ্চিত হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই আপোনালোকক জনাম শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে এই সপ্তাহত আপোনাৰ ভাগ্যক অধিক শক্তিশালী কৰি তুলিব পাৰে। প্ৰথমতে লৈ আহিছোঁ কোন ভুলে লোকচান কৰিব পাৰে এই সপ্তাহত 2ৰ পৰা 8 জুলাই 2026 কন্যা ৰাশি। এই সপ্তাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলে কিছুমান সৰু ভুলৰ বাবেও ডাঙৰ সুযোগ হেৰুৱাব পাৰে। সেয়েহে এই বিষয়বোৰত বিশেষ সাৱধান হওক। প্ৰথমতে খৰখেদাকৈ সিদ্ধান্ত নল'ব। কোনো নতুন ইনভেষ্ট, চাকৰি সলনি বা ব্যৱসায়িক চুক্তি কেৱল আৱেগত আহি নকৰিব। সকলো তথ্য ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত লওক। 2 নম্বৰ, অতিমাত্ৰা সমালোচনা কৰাৰ অভ্যাস এৰাই চলক। কন্যা ৰাশিৰ লোকসকলে নিখুঁত কাম ভাল পায়, কিন্তু এই সপ্তাহত আনৰ ভুল বেছি ধৰা বা কঠোৰ ভাষাত কথা ক'লে সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। 3 নম্বৰ, অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। আকৰ্ষণীয় অফাৰ বা দেখাদেখিৰ বাবে ধন খৰচ কৰিলে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে। এই সপ্তাহত সঞ্চয়ক অগ্ৰাধিকাৰ দিয়ক। 4 নম্বৰ, সকলোকে সহজে বিশ্বাস নকৰিব। টকা পইচাৰ লেনদেন, কাগজ পত্ৰত চহী কৰা বা ব্যক্তিগত তথ্য শ্বেয়াৰ কৰাৰ আগতে নিশ্চিত হৈ লওক। বিশ্বাসযোগ্য ব্যক্তিৰ লগতহে গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰক। 5 নম্বৰ, স্বাস্থ্যক অৱহেলা নকৰিব। কামৰ হেঁচাত খোৱা বোৱা, টোপনি বা ৰেষ্ট লোৱা এৰিলে শৰীৰে তাৰ প্ৰভাৱ দেখুৱাব পাৰে। সুস্থ শৰীৰ অবিহনে সফলতা উপভোগ কৰিব নোৱাৰি। আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে অহংকাৰ আৰু খং নিয়ন্ত্ৰণ ৰাখিব। কেতিয়াবা এটা কঠোৰ কথা বা মুহূৰ্তৰ খঙেই মূল্যৱান সম্পৰ্ক নষ্ট কৰিব পাৰে। শান্তভাৱে কথা পাতিলে বহু সমস্যা সহজে সমাধান হ'ব। এই সপ্তাহৰ মূল কথা ধৈৰ্য, বিচক্ষণতা, নিয়ন্ত্ৰিত খৰচ আৰু ভদ্ৰ ব্যৱহাৰ। এই 4টা নিয়ম মানি চলিলে সম্ভাৱ্য লোকচান এৰাই সফলতাৰ দিশে আগবাঢ়িব পাৰে। এতিয়া লৈ আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। এই সপ্তাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফল দেখা যায়। সপ্তাহৰ আৰম্ভণিতে খৰচ অলপ বাঢ়িব পাৰে। ঘৰুৱা প্ৰয়োজন, পৰিয়ালৰ দায়িত্ব অথবা কোনো জৰুৰী কামত টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ সপ্তাহৰ মাজভাগত ইনকামৰ নতুন পথ মুকলি হোৱাৰ সংকেতো দেখা গৈছে। যিসকলে চাকৰি কৰে তেওঁলোকে নিজৰ পৰিশ্ৰমৰ মূল্য লাভ কৰিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো পাবলগীয়া ধন, বোনাছ, ইনচেণ্টিভ বা অতিৰিক্ত উপাৰ্জনৰ সুযোগ লাভ হোৱাৰ সম্ভাৱনা আছে। যদি নতুন ইনকামৰ কোনো প্ৰস্তাৱ আহে, সকলো কথা ভালদৰে পৰীক্ষা কৰি তেতিয়াহে সিদ্ধান্ত ল'ব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো ধৈৰ্য্যৰ। নতুন ইনভেষ্টত খৰধৰকৈ আগবাঢ়ি দিব নালাগে। পুৰণি গ্ৰাহকৰ পৰা লাভ পাব পাৰে আৰু বন্ধ হৈ থকা কিছুমান কাম পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অংশীদাৰী ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিলে লাভ বাঢ়িব। যিসকলে ঘৰ, মাটি বা অন্য সম্পত্তি ক্ৰয় বিক্ৰয়ৰ কথা ভাবিছে তেওঁলোকে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। সোনকালে সিদ্ধান্ত লোৱাৰ সলনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো অধিক লাভজনক হ'ব পাৰে। এই সপ্তাহত ধাৰ দিয়াৰ ক্ষেত্ৰতো সাৱধান হওক। আৱেগত বা সম্পৰ্কৰ খাতিৰত ডাঙৰ অংকৰ ধন ধাৰ নিদিব। ধাৰ দিয়া ধন সময়মতে ঘূৰাই নাহিব পাৰে। ছাত্ৰ-ছাত্ৰী বা নতুনকৈ কৰ্মজীৱনত আৰম্ভ কৰা ব্যক্তিসকলৰ বাবে নিজৰ দক্ষতাত ইনভেষ্ট কৰাটো এই সপ্তাহত হ'ব। নতুন দক্ষতা শিকিবলৈ বা কোনো প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ ভৱিষ্যতে ইয়াৰ সুফল লাভ কৰিব। সপ্তাহৰ শেষৰ ফালে আৰ্থিক অৱস্থা অধিক সুস্থিৰ হোৱাৰ সম্ভাৱনা আছে। পৰিকল্পনা অনুসৰি চলিলে সঞ্চয় বৃদ্ধি পাব পাৰে। অপ্ৰয়োজনীয় খৰচ কমাই ৰাখিলে আগন্তুক সময়ৰ বাবে শক্তিশালী আৰ্থিক ভেটি গঢ়ি তুলিব পাৰিব। মুঠতে এই সপ্তাহত কন্যা ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত সুযোগ থাকিব, কিন্তু সফলতা লাভ কৰিবলৈ বুদ্ধিমান সিদ্ধান্ত, ধৈৰ্য আৰু নিয়ন্ত্ৰিত খৰচ অতি প্ৰয়োজনীয়। এতিয়া লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন।
কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, বুজাবুজি আৰু ধৈৰ্যৰ বিশেষ প্ৰয়োজন হ'ব। কেতিয়াবা সৰু ভুল বুজাবুজিও ডাঙৰ দূৰত্বৰ সৃষ্টি কৰিব পাৰে, কিন্তু সময়মতে খোলাখুলিকৈ কথা পাতিলে সকলো সমস্যা সহজে সমাধান হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সপ্তাহত নতুন চিনাকি বা নতুন সম্পৰ্কৰ আৰম্ভণিৰ সম্ভাৱনা আছে। বন্ধু, কৰ্মক্ষেত্ৰ বা সামাজিক অনুষ্ঠানৰ জৰিয়তে এনে এজন ব্যক্তিৰ লগত পৰিচয় হ'ব পাৰে যিয়ে ভৱিষ্যতে আপোনাৰ জীৱনত বিশেষ স্থান লাভ কৰিব পাৰে। কিন্তু কেৱল বাহ্যিক আকৰ্ষণ চাই তৎক্ষণাত সিদ্ধান্ত নল'ব। প্ৰথমতে ব্যক্তিজনক ভালদৰে চিনি লওক। ইতিমধ্যে যিসকলে প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত বিশ্বাস আটাইতকৈ ডাঙৰ শক্তি হ'ব। সংগীৰ পৰা কিবা কথা লুকুৱাই ৰখা বা সন্দেহ কৰাৰ প্ৰৱণতা থাকিলে সম্পৰ্কত অশান্তি আহিব পাৰে। নিজৰ অনুভূতি স্পষ্টকৈ প্ৰকাশ কৰক আৰু সংগীৰ কথাও মন দি শুনক। এটা সৰু আচৰিত লগা কথা, এনে সময় কটোৱা বা আন্তৰিক কথা বতৰাই সম্পৰ্কটো অধিক মজবুত কৰিব। বিবাহিত দম্পতীসকলৰ বাবে সপ্তাহৰ আৰম্ভণিতে ঘৰুৱা দায়িত্ব বা আৰ্থিক বিষয়ক লৈ মতভেদ হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু মৰমেৰে কথা পাতিলে এই সমস্যাবোৰ দীঘলীয়া নহ'ব। সংগীক দোষাৰোপ কৰাৰ সলনি একেলগে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। যিসকল বহুদিন ধৰি সম্পৰ্কত দূৰত্বৰ সন্মুখীন হৈছে তেওঁলোকৰ বাবে এই সপ্তাহত পুনৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ সুযোগ আহিব পাৰে। যদি আপুনি প্ৰথমতে আগবাঢ়ি আন্তৰিকভাৱে কথা পাতে, বহু ভুল বুজাবুজি আঁতৰিব পাৰে। পৰিয়ালৰ হস্তক্ষেপে কিছুমান সম্পৰ্কত প্ৰেছাৰৰ সৃষ্টি কৰিব পাৰে। সকলো কথা বাহিৰৰ লোকৰ আগত আলোচনা নকৰি সংগীৰ লগতেই শান্তভাৱে সমাধান বিচৰাটো অতি বুদ্ধিমানৰ কাম হ'ব। এই সপ্তাহত আৱেগত বশৱৰ্তী হৈ ডাঙৰ সিদ্ধান্ত যেনে সম্পৰ্ক ভাঙা, বিয়াৰ সিদ্ধান্ত বা বিচ্ছেদৰ কথা খৰখেদাকৈ নল'ব। অলপ সময় দিয়ক, কাৰণ সপ্তাহৰ শেষৰ ফালে পৰিস্থিতি বহু উন্নত হোৱাৰ সম্ভাৱনা আছে। যিসকলৰ সংগী দূৰত থাকে তেওঁলোকে ফোন, মেছেজ বা ভিডিঅ' কলৰ জৰিয়তে নিয়মীয়াকৈ যোগাযোগ ৰাখক। সৰু সৰু যত্ন আৰু মৰমৰ প্ৰকাশে দূৰত্ব বহুখিনি কমাই আনিব। সন্তান থকা দম্পতীসকলৰ বাবে এই সপ্তাহত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ থাকিব। একেলগে কটোৱা সুখৰ মুহূৰ্তই দাম্পত্য জীৱন অধিক আনন্দময় কৰি তুলিব। সপ্তাহটোৰ প্ৰেম মেছেজ। মৰম কেৱল অনুভৱ নহয়, ই বিশ্বাস, সন্মান আৰু ধৈৰ্যৰ ওপৰত থিয় হৈ থাকে। এই সপ্তাহত যদি আপুনি সংগীক সময় দিয়ে, তেওঁৰ অনুভূতিক সন্মান কৰে আৰু সৰু সৰু কথাত খং নকৰে, তেন্তে সম্পৰ্ক আগতকৈ অধিক গভীৰ আৰু সুন্দৰ হৈ উঠিব। মুঠতে কন্যা ৰাশিৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত সুখৰ সম্ভাৱনা যথেষ্ট আছে। কেৱল যোগাযোগ, বিশ্বাস আৰু আন্তৰিকতাক অগ্ৰাধিকাৰ দিয়ক, তেতিয়াহে সম্পৰ্কত শান্তি, স্থিৰতা আৰু সুখ বজাই থাকিব। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত কৰ্মজীৱনত ব্যস্ততা বৃদ্ধি পাব। আপোনাৰ পৰিশ্ৰম, শৃংখলাবদ্ধ মনোভাৱ আৰু সূক্ষ্মভাৱে কাম কৰাৰ ক্ষমতাই ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। যদিও কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ হ'ব, ধৈৰ্য ধৰি আগবাঢ়িলে ইয়াৰ সুফল নিশ্চিতভাৱে লাভ কৰিব। চাকৰিয়ালসকলৰ বাবে সপ্তাহৰ আৰম্ভণিতে নতুন দায়িত্ব বা নতুন প্ৰকল্প আহিব পাৰে। প্ৰথমতে কামটো কঠিন যেন লাগিলেও নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখক। এই সপ্তাহত কৰা ভাল কামে আগন্তুক দিনত পদোন্নতি, দৰমহা বৃদ্ধি বা বিশেষ স্বীকৃতিৰ পথ মুকলি কৰিব পাৰে। অফিচত সহকৰ্মীৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা আছে। সকলো কথাৰ উত্তৰ লগে লগে নিদি শান্তভাৱে পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক। কূটনীতি আৰু ভদ্ৰ ব্যৱহাৰে বহু সমস্যা সহজে সমাধান কৰিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো শুভ। নতুন সাক্ষাৎকাৰ, ফোন কল বা চাকৰিৰ প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে। নিজৰ বায়'ডাটা বা আবেদন পত্ৰ আপডেট কৰি ৰাখক আৰু অহা প্ৰতিটো সুযোগক গুৰুত্ব দিয়ক। ছাত্ৰ-ছাত্ৰী বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লোৱা ব্যক্তিসকলেও এই সপ্তাহত ইতিবাচক ফল লাভ কৰিব পাৰে। নিয়মীয়া অধ্যয়ন আৰু আত্মবিশ্বাসেই সফলতাৰ মূল চাবিকাঠি হ'ব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত পুৰণি গ্ৰাহকৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন গ্ৰাহকৰ সৈতেও যোগাযোগ বৃদ্ধি পাব। বিশেষকৈ সেৱামূলক, শিক্ষা, স্বাস্থ্য, অনলাইন বা যোগাযোগ সম্পৰ্কীয় ব্যৱসায়ত থকা ব্যক্তিসকলে ভাল সুযোগ লাভ কৰিব পাৰে। অৱশ্যে এই সপ্তাহত ডাঙৰ ইনভেষ্ট বা নতুন অংশীদাৰিত্বৰ ক্ষেত্ৰত অলপ সাৱধান হওক। সকলো নথিপত্ৰ আৰু চুক্তি ভালদৰে পঢ়ি তেতিয়াহে চহী কৰিব।
কেৱল মুখৰ কথাত বিশ্বাস কৰি আৰ্থিক সিদ্ধান্ত নল'ব। যদি আপুনি নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেন্তে এই সপ্তাহত পৰিকল্পনা, বজাৰ সমীক্ষা আৰু আৰ্থিক হিচাপ নিকাচ সম্পূৰ্ণ কৰাৰ বাবে উপযুক্ত সময়। কিন্তু তৎক্ষণাত ডাঙৰ মূলধন লগোৱা উচিত নহ'ব। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা বৃদ্ধি কৰিবলৈ প্ৰযুক্তি বা নতুন কৌশল শিকিবলৈ চেষ্টা কৰক। এই সপ্তাহত শিকা জ্ঞান ভৱিষ্যতে আপোনাৰ কেৰিয়াৰত ডাঙৰ সুবিধা কঢ়িয়াই আনিব পাৰে। সপ্তাহৰ শেষৰ ফালে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা, নতুন সুযোগ বা গুৰুত্বপূৰ্ণ বৈঠকৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আত্মবিশ্বাস বজাই ৰাখক আৰু নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব। মূল কথা, 2 পৰা 8 জুলাই এই সপ্তাহটো কন্যা ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতিৰ সংকেত বহন কৰিছে। কঠোৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু ইতিবাচক মনোভাৱে এই সপ্তাহত আপোনাক নতুন সফলতাৰ দিশে আগুৱাই নিব। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ দৈনন্দিন অভ্যাসৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। কামৰ প্ৰেছাৰ, অতিমাত্ৰা চিন্তা আৰু বিশ্ৰামৰ অভাৱে শৰীৰ আৰু মন দুয়োটাতে প্ৰভাৱ পেলাব পাৰে। সেয়েহে এই সপ্তাহত কামৰ লগতে পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱাটো সমানে জৰুৰী। সপ্তাহৰ আৰম্ভণিতে অলপ ভাগৰ, দুৰ্বলতা, মূৰৰ বিষ বা হজমজনিত সৰু সুৰা সমস্যাই আমনি কৰিব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু বাহিৰত তেল মছলাযুক্ত খাদ্য কম খোৱাই ভাল। সুস্থ খাদ্য অভ্যাসে আপোনাৰ শক্তি আৰু মনোবল দুয়োটা বৃদ্ধি কৰিব। যিসকলে আগৰে পৰা ডায়েবেটিছ, ৰক্তচাপ, থাইৰয়ড বা পেটৰ সমস্যাত আছে, তেওঁলোকে এই সপ্তাহত ঔষধ নিয়মিতমতে গ্ৰহণ কৰক আৰু স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। সৰু সমস্যা যেনে বেছি ডাঙৰ নহয়, তাৰ বাবে সময়মতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ'ব। মানসিক স্বাস্থ্যৰ দিশতো এই সপ্তাহটো গুৰুত্বপূৰ্ণ। সকলো কাম একেলগে সম্পূৰ্ণ কৰাৰ চেষ্টা নকৰিব। পৰিকল্পনা অনুসৰি আগবাঢ়ক। প্ৰতিদিনে কিছু সময় ধ্যান, প্ৰাণায়াম, খোজকঢ়া বা সৰু সুৰা ব্যায়াম কৰিলে মন শান্ত থাকিব আৰু একাগ্ৰতা বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো যথেষ্ট শুভ। ছাত্ৰ-ছাত্ৰীসকলে যদি নিয়মীয়াকৈ অধ্যয়ন কৰে, তেন্তে কঠিন বিষয় সহজে বুজি পাব। বিশেষকৈ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো ফলপ্ৰসূ হ'ব পাৰে। অৱশ্যে মোবাইল ফোন, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় আড্ডাত বেছি সময় নষ্ট কৰিলে অধ্যয়নত বাধা আহিব পাৰে। নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ ৰাখিলে সফলতাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব। শিক্ষক, গৱেষক বা নতুন দক্ষতা শিকিবলৈ চেষ্টা কৰা ব্যক্তিসকলৰ বাবেও এই সপ্তাহ অনুকূল। নতুন কিবা শিকিবলৈ আৰম্ভ কৰিলে ভৱিষ্যতে ইয়াৰ ভাল লাভ নিশ্চিতভাৱে লাভ কৰিব। অভিভাৱকসকলেও সন্তানৰ শিক্ষা আৰু মানসিক অৱস্থাৰ ওপৰত অলপ বেছি মনোযোগ দিয়ক। উৎসাহ আৰু সঠিক পথ প্ৰদৰ্শনে সন্তানৰ আত্মবিশ্বাস বহুগুণে বৃদ্ধি কৰিব। মুঠতে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু নিয়মীয়া জীৱনশৈলী বজাই ৰাখিলে এই সপ্তাহটো সুস্থভাৱে পাৰ কৰিব পাৰিব। আনহাতে শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা, নিয়মীয়া অনুশীলন আৰু আত্মবিশ্বাসে আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। এতিয়া লৈ আহিছোঁ এই সপ্তাহত 2 পৰা 8 জুলাই এইকেইদিনৰ ভিতৰত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰনো কি হ'ব। এই সপ্তাহত কন্যা ৰাশিৰ বাবে কিছুমান দিন বিশেষভাৱে শুভ হোৱাৰ সম্ভাৱনা আছে। যদি নতুন কাম আৰম্ভ কৰিব বিচাৰে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগে বা সাক্ষাৎকাৰ, ব্যৱসায়িক বৈঠক অথবা ধন সম্পৰ্কীয় কাম থাকে, তেন্তে 4 জুলাই আৰু 7 জুলাই অধিক অনুকূল হ'ব পাৰে। শুভ সংখ্যা 5, 6 আৰু 9। এই সংখ্যাবোৰে এই সপ্তাহত আত্মবিশ্বাস, বুদ্ধিমত্তা আৰু ইতিবাচক শক্তিৰ প্ৰতীক হিচাপে কাম কৰিব পাৰে। শুভ ৰং সেউজীয়া আৰু হালধীয়া। এই ৰঙৰ কাপোৰ বা আনুষংগিক বস্তু ব্যৱহাৰ কৰিলে মনত ইতিবাচকতা, শান্তি আৰু একাগ্ৰতা বৃদ্ধি পোৱাৰ অনুভৱ হ'ব পাৰে। বিশেষ প্ৰতিকাৰ, বুধ গ্ৰহ শক্তিশালী কৰাৰ উদ্দেশ্যে বুধবাৰে ভগৱান গণেশৰ পূজা কৰক আৰু আন্তৰিকতাৰে ওম গং গণপতয়ে নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব পাৰে। বিশ্বাস অনুসৰি ইয়াৰ ফলত বাধা বিঘিনি কমি মন একাগ্ৰতা হোৱাত সহায়ক হ'ব পাৰে। সম্ভৱ হ'লে সেউজীয়া শাক-পাচলি, ফল বা শিক্ষাৰ সামগ্ৰী কোনো দৰিদ্ৰ ব্যক্তি বা প্ৰয়োজনীয় ছাত্ৰ-ছাত্ৰীক দান কৰক। দানৰ মনোভাৱে ইতিবাচক শক্তি বৃদ্ধি কৰে বুলি বহুতে বিশ্বাস কৰে। সপ্তাহজুৰি সত্য কথা কোৱা, কাৰো মন নেভাঙা আৰু অযথা তৰ্ক বিতৰ্ক এৰাই চলিবলৈ চেষ্টা কৰক। এই অভ্যাসবোৰে আপোনাৰ ব্যক্তিগত আৰু কৰ্মজীৱনৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি ৰাখিব।
এই সপ্তাহৰ মূল মেছেজ: নিজৰ বুদ্ধি, ধৈৰ্য আৰু সৎ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক। পৰিশ্ৰমৰ সঠিক মূল্য সময়মতে নিশ্চয় লাভ কৰিব। ইতিবাচক মনোভাৱ বজাই ৰাখিলে এই সপ্তাহত বহু ভাল সুযোগ আপোনাৰ কাষ চাপিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল 2 পৰা 8 জুলাই 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। যদি এই ভিডিঅ'টোৱে আপোনাক অলপো সহায় কৰিছে তেন্তে এটা লাইক নিশ্চয় কৰক আৰু আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱৰ সৈতে শ্বেয়াৰ কৰক। যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক, যাতে প্ৰতিদিনৰ ৰাশিফল, সাপ্তাহিক জ্যোতিষ আপডেট সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ মতামত বা প্ৰশ্ন থাকিলে তলৰ কমেণ্টত নিশ্চয় লিখিব। আমি আপোনাৰ কমেণ্ট পঢ়োঁ আৰু সম্ভৱপৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ। মনত ৰাখিব, ৰাশিফল সম্ভাৱনাৰ এক দিশ মাত্ৰ। জীৱনত সফলতা লাভ কৰিবলৈ নিজৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱে আটাইতকৈ ডাঙৰ শক্তি। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু আপোনাৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি বাঢ়ি যাওক। ধন্যবাদ।